নমস্কাৰ 24 লাইভ চাইডকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্ত অন্যটা ডাঙৰ খবৰ এবাৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান তাৰ মাজতে এবাৰ ধুবুৰীৰ পিছত ডিব্ৰুগড় আৰক্ষী খৰক হৈছে নিষিদ্ধ মাংসৰ ক্ষেত্ৰত নিষিদ্ধ মাংসৰ ব্যৱসায় চলাই আহিছিলে কেইবাখনো হোটেলে বহু দিনৰ পৰা আৰু দীৰ্ঘদিনৰ পৰা চলি অহা এই ব্যৱসায়ৰ বিৰুদ্ধে এবাৰ খৰক হৈছে আৰক্ষী প্ৰশাসন এটা বৃহৎ আৰক্ষী দলৰ লগতে CRPFৰ দলে সেই বিশেষ হোটেল কেইখনৰ পৰা জব্দ কৰিছে বহু সামগ্ৰী জনাইছো এই মুহূৰ্ত বিশেষ আমি জনাইছো এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ ধুবুৰীৰ পিছত ডিব্ৰুগড়ত ওলাইছে নিষিদ্ধ মাংসৰ বেপাৰ দেখিবলৈ পোৱা গৈছে এবাৰ ডিব্ৰুগড়ত নিষিদ্ধ মাংস বিচাৰি ডিব্ৰুগড়ত চলিছে আৰক্ষীৰ বৃহৎ অভিযান আজিৰ দিনটোত আৰক্ষীৰ এটা দলে বৃহৎ অভিযান চলাইছে ডিব্ৰুগড় কালী মন্দিৰৰ সমীপত চলিছে নিষিদ্ধ মাংসৰ বেহা কালী মন্দিৰৰ সমীপৰ কেইবাখনো হোটেলত নিষিদ্ধ মাংসক লৈ বেপাৰ চলি আছিল আৰু নিষিদ্ধ মাংসক লৈ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ মাজতে আজিৰ দিনটোত ডিব্ৰুগড়ৰ কেইবাখনো হোটেলত এনেদৰে প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকে জেৰা চলোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি মুকলিকৈ গোমাংস বিক্ৰী কৰি আহিছিলে সেই বিশেষ হোটেল কেইখনত ডিব্ৰুগড় মহানগৰৰ কালীবাৰীৰ কাষতে থকা সামাৰ হোটেল পাঁচআলিৰ কাইনাথ হোটেল আৰু আফ্ৰিন নামৰ হোটেলখনত ডিব্ৰুগড় আৰক্ষীয়ে চলাইছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান দীৰ্ঘদিন ধৰি মুকলিকৈ তাত এই মাংসৰ তেওঁলোকে বেপাৰ চলাই অহাৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু এই অভিযোগ উত্থাপিত কৰিছে ডিব্ৰুগড়ৰ সচেতন ৰাইজে আৰু ৰাইজৰ এই অভিযোগৰ পিছতে ইতিমধ্যে CRPFৰ এটা দল আৰু আৰক্ষীৰ এটা দল গৈ তাত উপস্থিত হৈছে আৰু আৰক্ষী CRPF মোতায়েন কৰাৰ পিছত তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু অভিযান চলাই তেওঁলোকে বহুতো খাদ্য সামগ্ৰী আটক কৰিছে সেই বিশেষ হোটেল কেইখনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে তলে তলে নিষিদ্ধ মাংসৰ বিভিন্ন বেপাৰ চলি থকা দেখিবলৈ পোৱা যায় বহু এনেধৰণৰ যিসমূহ হোটেল আছে সেই হোটেলসমূহত নিষিদ্ধ মাংসৰ ব্যৱসায় চলি থাকে আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিষিদ্ধ মাংসৰ ক্ষেত্ৰত খৰগ হৈছে ধুবুৰীত নিষিদ্ধ মাংসক লৈ যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই পৰিস্থিতি যাতে ৰাজ্যৰ আন জিলাসমূহত কেতিয়াও সৃষ্টি হ'ব নোৱাৰে তাক লৈ খৰগ হৈছে মুখ্যমন্ত্ৰী আৰু ইয়াৰ বাবে এতিয়া ৰাজ্যৰ আৰক্ষী প্ৰশাসনে বিভিন্ন জিলাসমূহত তেওঁলোকে এনেধৰণৰ নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ কথা গম পোৱাৰ লগে লগে তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ডিব্ৰুগড়ত নিষিদ্ধ মাংসৰ যি বেপাৰ ওলাইছে যি তেওঁলোকে ব্যৱসায় কৰিছিল সেই ব্যৱসায়ৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু CRPFৰ দলে আজিৰ দিনটোতে উপস্থিত হৈ তেওঁলোকে অভিযান চলাইছে আৰু এই মুহূৰ্তত কিছু মন্তব্য আছে আৰক্ষী বিষয়াৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো ইনভেষ্টিগেশ্যন কৰি কিবা পাইছে हाँ পাইছে সাসপেক্টেড পাইছে और যিমান হ'ব অভি সিজাৰ চলি আছে মালিকৰ বিৰুদ্ধে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कहेंगे कितना क्या हुआ ऑपरेशन में कितना सीज किया है अभी इन्वेस्टिगेशन कर কিবা পাইছে हाँ পাইছে সাসপেক্টেড পাইছে और যিমান হ'ব অভি সিজাৰ চলি আছে মালিকৰ বিৰুদ্ধে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कहेंगे कितना क्या हुआ ऑपरेशन में कितना सीज किया है अभी इन्वेस्टिगेशन কিবা পাইছে हाँ পাইছে সাসপেক্টেড পাইছে और যিমান হ'ব অভি সিজাৰ চলি আছে মালিকৰ বিৰুদ্ধে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कहेंगे कितना क्या हुआ ऑपरेशन में कितना सीज किया है